বিধানসভাত পবা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণা। বিধায়ক ভুৱন পেগুৰ প্ৰশ্নত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কৰিলে এই গুৰুত্বপূৰ্ণ ঘোষণা। ধেমাজি জিলাৰ জোনাই মহকুমাৰ একমাত্ৰ বৰ্ষাৰণ্য তথা জৈৱ বৈচিত্ৰ্যৰ ভঁৰাল পবা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি সন্দৰ্ভত অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনত জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পবাক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণাৰ কথা সদৰি কৰে। জোনাইবাসীৰ মৌলিক তথা অন্যতম গুৰুত্বপূৰ্ণ দাবী বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলক শীঘ্ৰেই ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্য মৰ্যাদা প্ৰদানৰ বাবে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনত জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে উত্থাপন কৰিছিল প্ৰশ্ন। মহোদয়, পবা ৰিজাৰ্ভ ফৰেষ্ট প্ৰথম ব্ৰিটিছে 1924 মে 1924 প্ৰথম নটিফাই কৰিছিলে। অধ্যক্ষ মহোদয়, আজি 100 বছৰ হ'ল। 1924 2024 এতিয়া আমি 100 বছৰ 3 মাহ। এইটো জোনাইৰ আমাৰ য'ত একেবাৰে নৰ্থ বেংক য'ত শেষ হয়, অধ্যক্ষ মহোদয়, নৰ্থ বেংক য'ত শেষ হয় অসমৰ আৰু য'ত অৰুণাচল আৰম্ভ হয়, এই পবা আপোনাৰ যি ৰিজাৰ্ভ ফৰেষ্ট এইটো নটিফাই হোৱাৰ পাছত তাৰ যিটো অঞ্চল, অধ্যক্ষ মহোদয়, খুব ইণ্টাৰেষ্টিং অঞ্চল। তাৰ অলপ আগত গ'লে আপুনি ডাইৰিং ৱাইল্ড লাইফ চেঞ্চুৰী পাব অৰুণাচলত। তাৰ কাষত আপুনি জাষ্ট ব্ৰহ্মপুত্ৰটোৰ চাপৰিটো পাৰ হ'লে আপোনাৰ ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক পাব। এটা ত্ৰিভুজৰ নিচিনা জেগা। সেই ত্ৰিভুজৰ নিচিনা জেগাত লালি নৈ, ব্ৰহ্মপুত্ৰ নৈ, দিবাং নৈ, লোহিত, আমাৰ কেমি, এনেকুৱা বিভিন্ন পবামুখ, এনেকুৱা গোটেইখিনিক সাঙুৰি মেলি এটা খুব সুন্দৰ বায়'ডাইভাৰ্চিটি হটস্পট এটা হৈ আছে তাত। ইয়াত অধ্যক্ষ মহোদয়, বিভিন্ন ধৰণে সময়ে সময়ে আমাৰ এটা আগৰ পৰা পুৰণা ডিমাণ্ড আছিলে, এই পবা ৰিজাৰ্ভ ফৰেষ্ট যদি ধ্বংস হৈ যায়, জোনাই মহকুমা ধ্বংস হৈ যাব। সংৰক্ষণ কৰি জীৱ জন্তুৰ কাৰণে প্ৰটেকশ্যন কৰাৰ কাৰণে আমাৰ এটা দায়িত্ব আছে। আমি মানৱ সমাজ হিচাপে দায়িত্ব এটা আছে। মই আজি মন্ত্ৰী মহোদয়ক আৰু অসম চৰকাৰক অনুৰোধ জনাইছোঁ, পবা ৰিজাৰ্ভ ফৰেষ্টক ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে আপগ্ৰেড কৰি দিব লাগে। এইটো ৰাইজৰ ডিমাণ্ড। ভুৱন পেগুৰ প্ৰশ্নৰ উত্তৰত বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিধায়ক ভুৱন পেগুৰ প্ৰশ্নৰ উত্তৰ দি সদনত কয়, মাননীয় মুখ্যমন্ত্ৰীৰ লগত কালি এই কথাটো পাতিছিলোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী এইটো কথা এগ্ৰী কৰিছে। গতিকে ভুৱন পেগু ডাঙৰীয়াই আজি শুনি সুখ পাব, আপুনিও শুনি সুখ পাব যে এইখন আমি ৱাইল্ড লাইফ হিচাপে, ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে আমি পবা অভয়াৰণ্যক আমি কৰিম। ধন্যবাদ। অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনত জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণাৰ বাবে প্ৰশ্ন উত্থাপন কৰা আৰু বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পবাক বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণা কৰাক অগ্ৰণী পৰিৱেশৰ সংগঠন ছেভ পবা ৰেইন ফৰেষ্টৰ লগতে আদৰণি জনাইছে বিভিন্ন দল সংগঠনে। লগতে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ওচৰত বৰ্ষাৰণ্য পবাক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণাৰ চৰকাৰী অধ্যাদেশ জাৰি কৰি কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে দল সংগঠন তথা ৰাইজে। শৰৎকালীন অধিৱেশনত জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে ধেমাজি জিলাৰ একমাত্ৰ বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰিব দাবী উত্থাপন কৰে। বিধায়ক মহোদয়ৰ এই দাবী উত্থাপনক আমি আন্তৰিকতাৰে আদৰণি জনাইছোঁ আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিধায়কৰ প্ৰস্তাৱৰ উত্তৰ দি পবা বনাঞ্চলখনক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ যিটো আস্থা বিধানসভাত প্ৰদান কৰিছে, আমি আদৰণি জনাইছোঁ। পবা বনাঞ্চলৰ অভয়াৰণ্য ঘোষণাৰ এটা ইতিহাস আছে, এটা আন্দোলন, দীৰ্ঘদিনীয়া আন্দোলন আছে। 2006 চনতে নেচাৰেল সঞ্চালক সমীৰ দত্ত আৰু আমি পবা বনাঞ্চল পৰিদৰ্শন কৰি পবা যে এখন সাধাৰণ অৰণ্য নহয়, এখন বৰ্ষাৰণ্য বিশিষ্ট এখন অৰণ্য, তাক আমি আৱিষ্কাৰ কৰিছিলোঁ। আৰু তেতিয়াৰ পৰা নেচাৰেল বেকন, ছেভ পবা ৰেইন ফৰেষ্ট, DMPK, আছু, জাতীয় যুৱ ছাত্ৰ পৰিষদ, জ্যেষ্ঠ নাগৰিক সন্থা, জোনাই প্ৰেছ ক্লাব আদি সকলো সংগঠনে পবাক ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে ঘোষণাৰ বাবে আন্দোলন কৰি আহিছে।
পবা জোনাই অঞ্চলৰ ৰক্ষা কৱচস্বৰূপ পবা এই বছৰ 100 বছৰ পূৰ্ণ কৰিলে। পবাই জোনাই অঞ্চলক বান গৰাখহনীৰ পৰা সুৰক্ষা দি আহিছে। আৰু পবা এখন সাধাৰণ অৰণ্য নহয়, বৰ্ষাৰণ্য আৰু জীৱ বৈচিত্ৰ্যৰ ভঁৰাল। এই পবা বনাঞ্চলখনক বৰ্তমান সংৰক্ষিত বনাঞ্চলৰ পৰ্যায়তে সুৰক্ষা দিব নোৱাৰে। সেইটো কাৰণে ইয়াক অভয়াৰণ্যলৈ উন্নীত কৰি সুৰক্ষা দিয়াৰ কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু পবাক অভয়াৰণ্য ঘোষণা কৰিলে ইয়াৰ পবাক কেন্দ্ৰ কৰি যদি পৰিৱেশ পৰ্যটন উদ্যোগো বিকাশ হ'ব আৰু অৰ্থনৈতিকভাৱে আমি এই জিলাখন লাভান্বিত হ'ব। আজি বিধায়ক ভুৱন পেগুৰ যিটো প্ৰস্তাৱ পবাক অভয়াৰণ্য ঘোষণাৰ প্ৰস্তাৱৰ উত্তৰত মন্ত্ৰী মহোদয়ে এটা গুৰুত্বপূৰ্ণ কথা কৈছে। অৰণ্য সুৰক্ষাটো চৰকাৰৰ নৈতিক কৰ্তব্য। 257.29 বৰ্গ কিলোমিটাৰ এলেকা পবা বন্যপ্ৰাণী এলেকাৰ যিটো প্ৰস্তাৱ, এই প্ৰস্তাৱিত এলেকা আছে বুলি কৈছে। আৰু বৰ্তমান পবা বনাঞ্চলখনৰ যিটো কোৰ এৰিয়া 53.39 বৰ্গ কিলোমিটাৰ এলেকা আছে। আৰু কবু চাপৰি আছে 2.8 বৰ্গ কিলোমিটাৰ। আৰু নদী এলেকা যিটো চিয়াং আৰু লালি, এই নদী এলেকাত আছে 201.42 বৰ্গ কিলোমিটাৰ। মুঠ 257.29 বৰ্গ কিলোমিটাৰ এৰিয়াত পবা বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণাৰ বাবে যিটো প্ৰস্তাৱ উত্থাপন হৈছে এইটো শীঘ্ৰে কাৰ্যকৰী কৰিব লাগে। সেইটো মুখ্যমন্ত্ৰী আৰু বনমন্ত্ৰী আৰু অসম চৰকাৰক আমি আহ্বান জনাইছোঁ। উল্লেখযোগ্য যে বিগত 2020 চনতো তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছিল। কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘোষণাতেই সীমাবদ্ধ হৈ থাকিল। ফলত এইবাৰ বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণা কাৰ্যকৰী কৰিবলৈ ছেভ পবা ৰেইন ফৰেষ্টৰ সভাপতি ৰয়েল পেগুৱে দাবী জনাইছে। এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰি বিচাৰিছে। 2020 চনতেও তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জোনাইলৈ আহি পবা বনাঞ্চলখনক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে মৰ্যাদা প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছিলে। কিন্তু আজিলৈ সেই ঘোষণাৰ বাগতে সীমাবদ্ধ হৈ থাকিল। কিন্তু এইবাৰৰ যিটো মন্ত্ৰীৰ আস্থাক আৰু হিমন্ত বিশ্বৰ মুখ্যমন্ত্ৰী যিটো সন্মত দিছে বুলি কৈছে তেখেতক, গতিকে এইবাৰ শীঘ্ৰে কাৰ্যকৰী কৰক, আনুষ্ঠানিক ঘোষণা কৰক আৰু পবাক সুৰক্ষা দিয়ক আৰু পবাক অভয়াৰণ্য হিচাপে ঘোষণা কৰি ধেমাজি জোনাইবাসীৰ ৰাইজক এইটো দীৰ্ঘদিন আশা পূৰণ কৰিবলৈ মই আশা ৰাখিছোঁ। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জোনাই।